দুখীয়া বুলি ভাবি এজন ল'ৰাক কলেজৰ ছোৱালীয়ে প্ৰত্যেক দিনাই হাঁহিছিল, কিন্তু যেতিয়াই সত্যবোৰ সন্মুখলৈ আহিল তেতিয়া সম্পূৰ্ণ কলেজ কঁপিবলৈ ধৰিলে। চেণ্ট্ৰেল বিশ্ববিদ্যালয়ৰ বিশাল পৰিৱেশ গৰমৰ সেইদিনা ৰাতিপুৱা সুন্দৰভাৱে দেখা গৈছিল। সকলোফালে সেউজীয়া পৰিৱেশ, সেই পৰিৱেশতেই ছাত্ৰ ছাত্ৰীসকল বহি নিজৰ নিজৰ কথাত ব্যস্ত আছিল। এটা নতুন সপোন, নতুন দিগন্তৰ, নতুন আশালৈ এটা নতুন বৰ্ষ আৰম্ভ হৈছিল। সেই ভিৰৰ মাজতেই এটা ল'ৰাও আছিল, যাৰ খোজ একেবাৰে লাহে লাহে বা ধীৰে ধীৰে কাঢ়িছিল বা কিবা চিন্তাৰ দৰে লাগিছিল। সেই ল'ৰাজনৰ নাম আছিল আৰৱ সিং। আৰৱ সিঙৰ কলেজৰ প্ৰথম দিনটো কোনো কোনো সপোনৰ দৰে নাছিল। আৰৱে কোনো দামী কাপোৰো পিন্ধা নাছিল আৰু আৰৱৰ হাতত কোনো দামী মোবাইলো নাছিল, ঘড়ীও নাছিল। খুব এটা সহজ সৰলভাৱে দেখা গৈছিল। তাৰ অৱস্থাটোৱে তাৰ ব্যক্তিত্বৰ পৰিচয় দিছিল। এটা পুৰণা ফটা বেগ তাৰ পিঠিত আছিল আৰু এটা ক'লা পুৰণা টি চাৰ্ট লগত এটা পুৰণা এটা চাৰ্ট পিন্ধি আছিল। যেতিয়া আৰৱ কলেজৰ ভিতৰলৈ সোমাই আহিল তেতিয়া সকলোৰে দৃষ্টি আৰৱৰ ওপৰত পৰিল। নাজানো কিয় কোনোৱে কাৰোবাৰ বিষয়ে ভালকৈ নজনাকৈয়ে সেই ব্যক্তিজনৰ বিষয়ে নিজেই কিবা নহয় কিবা ভাবি লয়। ছোৱালীবোৰৰ এটা দলে য'ত আছিল কাকি, নেহা, ৰিয়া, ইজনীয়ে সিজনীৰ ফালে চাই আৰৱৰ পিনে ফুচফুচাই কথা পাতিবলৈ ধৰিছিল। সিহঁতে আৰৱক চাই হাঁহি হাঁহি ক'লে যে চোৱাচোন, চোৱা এইটো ল'ৰাই কি কাপোৰ পিন্ধি আহিছে। তাক দেখি এনেকুৱা লাগিছে যে হোষ্টেলৰ খাদ্যই ভাল। আৰৱ যিফালেই গৈছে সকলো ফালেই তাৰ কথা, তাক ঠাট্টা কৰা কথা শুনিব পোৱা গৈছিল। কলেজ জীৱনৰ এইবোৰৰ আৰৱৰ কাৰণে প্ৰথম খোজ আছিল এইবাৰ। কিন্তু আৰৱে সেই কথাৰ কোনো প্ৰতিক্ৰিয়া নকৰি নিজকে চম্ভালি এটা চুকৰ চিটত বহি ল'লে। আৰৱৰ মনত বহুতো ভাৱ জাগি উঠিছিল, কিন্তু সি কাকোৱে প্ৰকাশ কৰা নাছিল। ক্লাছৰ ছাত্ৰ ছাত্ৰীবোৰেও আৰৱক সমালোচনা কৰিব ধৰিলে। আৰৱ সেইবোৰো দেখি প্ৰথমে নিজকে কণ্ট্ৰল কৰিব বিচাৰিছিল, কিন্তু সেই সময়ত ক্লাছৰ পৰিৱেশ বেলেগ এটা আছিল। ক্লাছত অধ্যাপকে পঢ়াই আছিল যদিও কিছুসংখ্যক ছাত্ৰ ছাত্ৰী আৰৱৰ ওপৰতহে চকু আছিল। পিছদিনা কলেজৰ কেণ্টিনত কিছু ছোৱালীয়ে বহি আৰৱক চাই চাই ক'লে, আজিও সেই একেই কাপোৰ, নাজানো ক'ৰ পৰা আহে এইবোৰ। তাৰ আৰু কাপোৰ আছেনে নাই, তাৰ কিজানি টকাই নাই, ঘৰখন চাগে বহুতো দৰিদ্ৰ। সেইবোৰ আৰৱ শুনি আছিল। দিনবোৰ তেনেকৈ পাৰ হৈ গ'ল। লাহে লাহে তেনেকৈ দিনবোৰ পাৰ হৈ গ'ল। আৰৱক লৈ কাৰো ধাৰণা পৰিৱৰ্তন নহ'ল। লাহে লাহে আৰৱৰ মনো বহুতো বেয়া লাগিব ধৰিলে। আৰৱে বহুতো উত্তৰ দিব বিচাৰিছিল, কিন্তু সি বহুতক ভাবি বহুত কথা চিন্তা কৰি ৰখি গ'ল। সেইবোৰৰ বাবে সি নিজেই শপত খালে যে সি ভালকৈ পঢ়িব আৰু সকলোকে দেখাব যে প্ৰকৃত জীৱনৰ মহত্ব টকা পইচা নহয়, এটা ভাল মনে বুজায়। এনেদৰেই আৰৱৰ জীৱনটো সংগ্ৰামৰ মাজেৰেই আৰম্ভ হ'ল। আৰৱে বহুতো ঠাট্টা, প্ৰবঞ্চনা, সমালোচনা পালে, কিন্তু সি নিজকে বহুতো চম্ভালি কাম কৰি গ'ল। কলেজত যোৱা দ্বিতীয় সপ্তাহতেই আৰৱৰ অনুভৱ হ'ল যে কলেজৰ জীৱনটো সঠিক নহয়। য'ত কলেজ বাকী ছাত্ৰ ছাত্ৰীবোৰে পাৰ্টি কৰি আছিল, কিন্তু আৰৱে অকলশৰে জীৱন কটাই আছিল। সকলোৱে তাক কলেজত ঠাট্টাৰে স্বাগতম জনাইছিল, কিন্তু সেই কথাবোৰৰ কোনো প্ৰভাৱ আৰৱৰ গাত পৰা নাছিল। এদিনাখন আৰৱ পুথিভঁৰাললৈ যাওঁতে বাটতেই কলেজৰ কিছু ছাত্ৰই ৰখাই ক'লে, তোক মা দেউতাই টকা নিদিয়ে নেকি কাপোৰ কিনিবলৈ, যে তই একেযোৰ কাপোৰকে সদায় কলেজলৈ পিন্ধি আহ যে? এইবোৰ শুনি শুনি তোৰ ভাল কথা হৈছেনে, নে তোৰ ভাল লাগিছেনে? কলেজত তোক অকলশৰীয়া কৰি দিলে, তথাপিও তই কলেজ আহি থাক। সেইবোৰ কথা শুনি আৰৱৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে, কিন্তু সেইবোৰ সি দবাই থ'লে। সি নিজকে প্ৰশ্ন সুধিলে যে সি সঠিক ঠাইত আছেনে, কিন্তু তাৰ সপোন সি ভাগিবলৈ নিদিলে। এদিনাখন কলেজত অধ্যাপকে ঘোষণা কৰিলে যে পিছৰ সপ্তাহত এটা ডাঙৰ প্ৰতিযোগিতা হ'ব। সকলোৱে এটা এটা দল বনাব লাগিব। সকলোৱে নিজৰ নিজৰ দল বনালে, কিন্তু আৰৱক কোনেও নিজৰ দলত নল'লে। আৰৱৰ দৰে শান্ত আৰু গম্ভীৰ স্বভাৱৰ এটা ল'ৰা আছিল।
সি আৰৱৰ ওচৰলৈ গৈ আৰৱক ক'লে, আৰৱ তুমি যদি বিচৰা তেন্তে তুমি মোৰ লগত দলত গঠন হ'ব পাৰিবা। সেই ল'ৰাটোৰ নাম আছিল অনুজ। অনুজৰ কথা শুনি প্ৰথমবাৰৰ বাবে আৰৱৰ মুখত হাঁহি আহিছিল। তাৰ পিছৰ পৰা অনুজৰ লগত আৰৱে নিজৰ কাম আৰম্ভ কৰিলে। দিন ৰাতি তেওঁলোকে কষ্ট কৰিলে। আৰৱে সেই কথা দেখিও সকলোৱে তাক ক'লে, তুমি কি ভাবিছা? তুমি কি এই কলেজৰ হিৰো হ'ব পাৰিবা? এজনী ছোৱালীয়ে আৰৱক ক'লে, যিমান মানুহ দৰিদ্ৰ হয় সিহঁতৰ আত্মবিশ্বাস নাই। সেই কথা শুনি আৰৱে হাঁহি পেলাই ক'লে, আত্মবিশ্বাস টকাৰে নহয়, মনৰ শক্তিয়েহে দিয়ে। লাহে লাহে সময় পাৰ হৈ গ'ল। সময়ৰ লগে লগে আৰৱৰ ওপৰত ঠাট্টা বাঢ়িব ধৰিলে। কিন্তু ধৈৰ্য আৰু সহনশীলতা আৰৱৰ কমি নগ'ল। আৰৱ নিজৰ লক্ষ্যত স্থিৰ আছিল। আৰৱে নিজৰ কামবোৰ খুব নিয়াৰিকৈ ধুনীয়াকৈ কৰি আছিল। আৰৱে জানিছিল যে কষ্টহে তাৰ সপোন পূৰণ কৰিব পাৰিব। কষ্ট কৰিলে নিশ্চয় এদিন নহয় এদিন সপোন পূৰণ হ'ব। কিন্তু আৰৱৰ এইবোৰ ব্যৱহাৰে কলেজৰ বাকী ছাত্ৰ ছাত্ৰীবোৰো বেয়া পাইছিল। সকলোৱে আৰৱক এইটো কাৰণতেই ঠাট্টা কৰিছিল যে আৰৱ দেখিবলৈ সাধাৰণ আছিল। এদিনাখন অধ্যাপক কলেজৰ কম্পিউটাৰৰ প্ৰজেক্ট দিলে। সকলো ছাত্ৰ ছাত্ৰীয়ে উৎসাহেৰে নিজৰ দল বনালে। কিন্তু কিছু দলে সেই প্ৰজেক্টক লৈ বহুতো চিন্তিত আছিল। ৰিয়া নেহাৰ দলেও প্ৰজেক্টৰ কোনো বস্তু বুজি পোৱা নাছিল। সিহঁতে বহুতোবাৰ চেষ্টা কৰিছিল যদিও কিন্তু বহুবাৰ নিৰাশ হৈ পৰিছিল। শেষত ৰিয়া হাৰ মানি ক'লে, এইবোৰ প্ৰজেক্ট আমাৰ দ্বাৰা নহ'ব, আমি কাৰোবাৰ সহায় ল'ব লাগিব। নেহাই ক'লে, আমি আৰৱৰ পৰা সহায় লওঁ নেকি? সিটো ক্লাছত বেছি কথা নকয়, সিটো মনে মনেই থাকে, তথাপিও সি কিজানি এইবোৰত ভাল হয়ে। বাকীবোৰ মানিব বিচৰা নাছিল। কিন্তু শেষত গৈ সিহঁতে মান্তি হৈ আৰৱৰ ওচৰলৈ গ'ল। আৰৱে কিতাপ পঢ়ি আছিল। আৰৱৰ ওচৰত গৈ সিহঁতে আৰৱক মাত দিলে। আৰৱে সিহঁতক ক'লে, কি সমস্যা কোৱাচোন? নেহাই আৰৱক সকলো সমস্যা বৰ্ণনা কৰিলে। আৰৱে কিছু সময় ভাবি লেপটপত প্ৰজেক্টৰ কিবা খুলি সকলোকে বুজাই সকলোকে সমস্যাৰ সমাধান কৰি দিলে। আৰৱে সমস্যা সমাধান কৰি দিয়াত সকলো ছোৱালী আচৰিত হৈ পৰিল। এইবোৰ সঁচাকৈ তুমি কৰিছানে? আৰৱে মূৰটো তললৈ কৰি ক'লে, হয় ময়ে কৰিছোঁ। এইবোৰ বিষয়ত মই আগতে প্ৰজেক্ট কৰিছোঁ। সেইবোৰ কথাটো আৰৱক কিছু লোকে ঠাট্টা কৰিলে। কিন্তু সেই সময়তে অধ্যাপক এজন আৰৱৰ ওচৰলৈ আহি ক'লে, আৰৱ তুমি বহুতো ভাল কাম কৰিছা, তুমি বেলেগক সহায় কৰিছা। সেই কথা শুনি ক্লাছত কিছু লোকৰ মনৰ ভাৱ পৰিৱৰ্তন হ'ল। কিন্তু কিছু আকৌ আৰৱলৈ জ্বলিব ধৰিলে। সেই কথাৰ বাবে আৰৱে নিজকে ক'লে, মই আৰু কষ্ট কৰিব লাগিব, মই সকলোকে দেখাব লাগিব। আৰৱে শপত খালে যে সি নিজৰ কামৰ বাবে সকলোকে প্ৰভাৱান্বিত কৰিব। কলেজত 2 মাহ পাৰ হ'ল আৰৱৰ। কিন্তু আৰৱ এতিয়াও সকলোতকৈ বেলেগ আছিল। আৰৱ যিমান পাৰে সিমান পঢ়াতেই ব্যস্ত আছিল। আৰৱে কথাবোৰ লাহে লাহে অধ্যাপকবোৰৰ চকুতো পৰিছিল। সকলো প্ৰশ্নৰ উত্তৰ আৰৱে দিছিল। সময়ত প্ৰজেক্টবোৰ জমা কৰিছিল। পুথিভঁৰালো নিয়মিত ছাত্ৰ ছাত্ৰী আছিল। কিন্তু ক্লাছৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও আৰৱক দৰিদ্ৰ বুলি ভাবি আছিল। কিন্তু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আৰৱৰ সৈতে বন্ধুত্ব স্থাপন কৰি সহায় লৈছিল। সেইদিনাখন ক্লাছৰ অধ্যাপকে ঘোষণা কৰিছিল যে নিজৰ সপ্তাহত বিশ্ববিদ্যালয়ৰ স্কলাৰশ্বিপৰ মিট হ'ব। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় ছাত্ৰ বঁটা পাইছিল সেই ছাত্ৰ ছাত্ৰীবোৰক সন্মান কৰিব। এই খবৰে গোটেই কলেজতেই স্কুলখনৰ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। সকলো এটাই প্ৰশ্ন যে এই সন্মান কোনে পাব? সকলোৰে মনত বহুতো প্ৰশ্ন উত্থাপিত হৈছিল। কেইদিনমানৰ পিছত অধ্যাপকে ক্লাছত আহি ঘোষণা কৰিলে যে আমি সকলোৱে গৌৰৱ কৰিব পাৰোঁ যে আমাৰ কলেজৰ পৰা আৰৱ সিঙক ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিভা ছাত্ৰৰ বৃত্তি পাইছে। এইবোৰৰ বাবে গোটেই দেশত মাত্ৰ 25জন ছাত্ৰ ছাত্ৰীহে নিযুক্তি কৰা হৈছে। সেই খবৰটোৰ বাবে ক্লাছৰ সকলো নিজস্ব হৈ পৰিল, সকলো নিস্তব্ধ হৈ পৰিল। এইটোৱে সিটোৰ মুখলৈ চালে। এইবোৰ ধেমালি ঠাট্টা নহয়। সকলোৱে আৰৱৰ ফালে আচৰিত আৰু সন্মানৰ দৃষ্টিৰে চালে। সেইদিনাৰ পিছৰ পৰা আৰৱক দেখিলে সকলোৱে নমস্কাৰ জনায়। কেণ্টিনত আৰৱ যেতিয়া যায় তেতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে তাক বহিবলৈ ঠাই দিয়ে। কিন্তু আৰৱ এতিয়াও আগৰ দৰেই আছিল,
শান্ত আৰু সাধাৰণ। আৰৱক ইমান সাধাৰণ আৰু শান্ত হৈ থকা দেখি সকলোৱে মনত বহুত প্ৰশ্ন উত্থাপিত হ'ল। সেইদিনাই নেহাই এটা ৱেবছাইটত আৰৱৰ ৰাষ্ট্ৰৰ বৃত্তিৰ বিষয়ে চালে। তেতিয়া গম পালে যে আৰৱে ব্ৰড পৰীক্ষাত ৰাজ্যৰ ভিতৰত টপ 10ত আছিল। আৰৱে বহুতো বিজ্ঞান প্ৰতিযোগিতা ৰাষ্ট্ৰীয় স্তৰত যোগ দিছিল। সেইবোৰ দেখি নেহা স্তম্ভিত হৈ পৰিল। ৰিয়াই ক'লে, আমি যাক দুৰ্বল বুলি ভাবিছিলোঁ তেওঁতো সকলোতকৈ আগত ওলাল। নেহাই ক'লে, আমি তাৰ দৰিদ্ৰক তাৰ মহত্বৰ লগত যোগ কৰিলোঁ। আমি হয়তো তাৰ লগত বহুতো ভুল কৰিছোঁ। অনুজে এদিনাখন আৰৱক সুধিলে, তুমি কাকো একো প্ৰত্যুত্তৰ কিয় নিদিয়া? অনুজৰ কথাত আৰৱে হাঁহি ক'লে, যিয়ে নিজক প্ৰতিষ্ঠিত কৰিব বিচাৰে সি কাকো একো কোৱা প্ৰয়োজন নাই। আৰৱৰ এই কথা লাহে লাহে কলেজৰ বিয়পিব ধৰিলে। সকলোৰে দৃষ্টি আৰৱৰ ওচৰত আছিল। কিন্তু আৰৱৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰহস্য সোমাই আছিল। এটা এনেকুৱা ৰহস্য যিটোৱে সকলোকে কঁপাই দিব পৰা আছিল। সকলোৱে মন উৎসুক আছিল, সকলোৱে মন উগুল থুগুল আছিল, সকলোৱে দৃষ্টি মঞ্চত আছিল। সেই দিনটো আছিল ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তি পোৱা সকলোকে সন্মান দিয়া সভা আয়োজিত হৈছিল। মঞ্চ ফুলৰে সজ্জিত হৈ আছিল। সন্মুখত অতিথিৰ ৰূপত এজন বিখ্যাত বিজ্ঞানিক উপস্থিত আছিল। মঞ্চত সকলোৱে নাম মতা হৈছিল। নেশ্যনেল টপাৰ, ইনগ্ৰেশ্যন স্কলাৰশ্বিপ। আমি এতিয়া এনেকুৱা এজন ছাত্ৰক মাতিব বিচাৰোঁ যিয়ে সাধাৰণভাৱে থাকি সাধাৰণ পদ লাভ কৰিবলৈ সক্ষম হৈছে। এজন এনেকুৱা ছাত্ৰ দেখিবলৈ বহুতেই সাধাৰণ, তুমি তাৰ ভাৱ বহুতেই বিশাল। তাৰপিছত আৰৱ সিঙক মঞ্চলৈ উঠি গ'ল। সকলোৱে চাপৰি বজালে, হাত চাপৰি বজালে। সেইবোৰৰ আৰৱক সেই স্থানত দেখি থৰ হৈ ৰৈছিল। সকলোৱে চকুৰ আগত এটা নতুন আৰৱ থিয় হৈ আছিল। কিন্তু এতিয়াও আৰৱৰ কাপোৰবোৰ সাধাৰণ আছিল। কিন্তু মঞ্চত মাইকত আৰৱ যিবোৰক ক'লে সেয়া গোটেই কলেজে জীৱনটো পাহৰিব নোৱাৰিব। আৰৱে ক'লে, নমস্কাৰ, মই আৰৱ সিং। আপোনালোকে মোক যোৱা 2 মাহ ধৰি দেখিছে। কেতিয়াবা পুথিভঁৰালত পঢ়া, কেতিয়াবা অকলে কেণ্টিনত বহি থকা। বহুতে মোৰ কাপোৰ দেখিছে, বহুতে মোৰ বেগ কাপোৰ দেখিছে, বহুতে মোৰ মৌনতা দেখিছে। কিন্তু আজি মই আপোনালোকক সকলোকে এটা কথা ক'ব বিচাৰিছোঁ। মই দৰিদ্ৰ নহয়, মই কোনো জুপুৰিত নাথাকোঁ। মই চহৰৰ সকলোতকৈ ডাঙৰ উদ্যোগপতি বিক্ৰান্ত সিঙৰ ল'ৰা। আৰৱৰ কথা শুনি সভাত বুবু বাবা আৰম্ভ হ'ল। ইজনে সিজনক আচৰিতভাৱে চালে। আৰৱে ক'লে, মোৰ দেউতাৰ লগত কোটি কোটি সম্পত্তি আছে। কিন্তু মই জানিব বিচাৰিছিলোঁ যে এই দেশত সাধাৰণভাৱে দেখা ব্যক্তি মূল্য কিমান। মোৰ ব্ৰেণ্ডত কাপোৰক মই লুকুৱাই পেলালোঁ। মই চাব বিচাৰিছোঁ যে এই পৃথিৱীত কাৰ গুৰুত্ব বেছি। কিন্তু মই এইটো জানি দুখী যে এই পৃথিৱীত কাপোৰ আৰু মোবাইলৰ মডেল দেখা যায়। মোক দৰিদ্ৰ বুলি ভাবি ঠাট্টা প্ৰবঞ্চনাৰে ভৰাই পেলালে। কিন্তু কোনোৱে মোৰ প্ৰতিভা জানিবলৈ চেষ্টা নকৰিলে। কিন্তু এইবোৰ কাৰণত কাকো বেয়া পোৱা নাই। মই ইয়াত আহি শিকিলোঁ, সঁচা ব্যক্তি তেওঁহে হ'ব যিয়ে মৌন হৈ থাকি এই পৃথিৱী জিকিব পাৰিব। মই মোক সেই ছাত্ৰ ছাত্ৰীৰ লগত সংযোগ কৰিলোঁ যি দেখিবলৈ একেবাৰে সাধাৰণ। সকলোকে আৰৱৰ কথাত থৰ হৈ ৰ'ল। যিবোৰে আৰৱক ঠাট্টা কৰিছিল সেইবোৰ লাজত কঁপিব ধৰিলে। সিহঁতে নিজেই ভুলবোৰ অনুভৱ কৰিলে। মঞ্চৰ পৰা যেতিয়া আৰৱ তললৈ আহিল তেতিয়া আৰৱক সকলোৱে সাৱটি ধৰিলে। সকলোৱে আৰৱক ক'লে, মোক ক্ষমা কৰি দিব, আমি তোমাক কেতিয়াও বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। আৰৱে হাঁহি ক'লে, ভুল সকলোৰে হয়, কিন্তু সেই ভুল স্বীকাৰ কৰাটো সাহসৰ পৰিচয়। তাৰ পিছৰ পৰা কলেজত সকলো পৰিৱৰ্তন হৈ গ'ল। সকলোৱে নিজকে দোষী বুলি স্বীকাৰ কৰি লৈছিল। কলেজত এতিয়া আৰৱ সকলোৰে বাবে প্ৰেৰণা হৈ পৰিল। কলেজৰ ছাত্ৰীবোৰে আৰৱক চাবই বিচৰা নাছিল, কিন্তু এতিয়া আৰৱৰ লগত ফটো উঠিবলৈ উৎসুক আছিল। কিন্তু আৰৱে সকলোকে সমান চকুৰেই চাইছিল। আৰৱৰ মনত কোনো অহংকাৰ, হিংসাৰ ভাৱ নাছিল। ৰিয়াই নেহাই আৰৱক ক্ষমা খুজিলে। আৰৱৰ হাঁহি ক'লে, পঢ়াত ধ্যান দিয়া, এইটোৱে প্ৰকৃত সুন্দৰতা। কলেজৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ পৰিছিল। যিবোৰে শৈলীকে প্ৰধান বুলি ভাবিছিল সিহঁতে এতিয়া স্পষ্টতাৰে সিহঁতে কষ্ট আৰু প্ৰতিভাক গুৰুত্ব দিব ধৰিলে। আৰৱ সকলোৰে কাৰণে এটা ডাঙৰ উদাহৰণ হৈ পৰিল। আৰৱক কলেজত আৰৱে ষ্টুডেণ্ট অৱ দ্য ইয়েৰৰ বঁটাও পালে। আৰৱৰ দেউতাকো এজন সাধাৰণ ব্যক্তিৰ দৰেই আছিল। এদিনাখন কলেজৰ এখন সভাত আৰৱৰ
দেউতাক আহি ক'লে, মই মোৰ পুত্ৰক লৈ গৌৰৱ কৰিছোঁ, যিয়েই টকা আৰু পৰিচয় অবিহনে নিজৰ পৰিচয় বনাব পাৰিছে। সকলো কলেজ এতিয়া আৰৱ ভাল বন্ধু হৈ পৰিছিল। আৰৱৰ মৌন সহ্য আৰু সহনশীলতাই সকলোৰে মন জয় কৰিলে। য'ত সকলোৱে দৰিদ্ৰ বুলি ভাবি হাঁহিছিল এদিন, এতিয়া আৰৱৰ নামেৰে সকলোকে উদাহৰণ হৈ পৰিছিল। যাক সকলোতকৈ সৰু বুলি ভাবিছিল, সি আজি সকলোতকৈ ডাঙৰ। শেষত আমি এতিয়াই বাৰ্তা আপোনালোকক দিব বিচাৰিছোঁ যে কাকো তাৰ পৰিস্থিতি, তাৰ স্থিতি চাই তুলনা কৰিব নালাগে। প্ৰকৃত মূল্য মনৰ ভাৱতহে। কাপোৰ বা গাড়ীত নাই বা মোবাইলত নাই। যিয়ে মৌন হৈ থাকে তাক এইটো নুবুজায় যে সি দুৰ্বল। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।